দাদাচাহেব ফাল্কে বঁটা পোৱা প্ৰথম অসমীয়া কোন? ডক্টৰ ভূপেন হাজৰিকা। মিজোৰাম কেতিয়া স্বাধীন হৈছিল? 1987 চনৰ 20 ফেব্ৰুৱাৰী। 1987 চনৰ 20 ফেব্ৰুৱাৰী। কোন জিলাত প্ৰথম মহিলা উপায়ুক্ত নিয়োগ কৰা হৈছিল? ধুবুৰী জিলাত। পদ্মশ্ৰী উপাধি পোৱা প্ৰথম মহিলা কোন? নলিনীবালা দেৱী। নামেৰী ৰাষ্ট্ৰীয় উদ্যানক কেতিয়া স্বীকৃতি দিয়া হয়? 1998 চনৰ 15 নৱেম্বৰ। নৱেম্বৰত